ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। শিৱসাগৰ চৰাইদেউৰ বান পৰিস্থিতিৰ সম্পৰ্কত এয়া মোৰ তৃতীয়টো ফেচবুক লাইভ। আজি মই বেংকত আমি ঋণসমূহ ঘূৰাই দিব লাগিব, ঘূৰাই দিব নালাগিব, মৰেটৰিয়াম পাম নেকি, বেংক সম্পৰ্কে শিৱসাগৰ আৰু চৰাইদেউৰ ৰাইজৰ উপকাৰ হোৱাকৈ বেংক সম্পৰ্কীয় কেইবাটাও ঘোষণা আপোনালোকৰ সন্মুখত ৰাখিবলৈ চেষ্টা কৰিম। তাৰ আগতে অকণমান সময় লৈছোঁ মই শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে। আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ বান পৰিস্থিতিৰ বিষয়ে। 19টা ৰেভিনিউ চাৰ্কেল এফেক্টেড হৈছে, 1131খন গাঁও এফেক্টেড হৈছে, 9,96,064 গৰাকী ব্যক্তি এই বানৰ দ্বাৰা আক্ৰান্ত হৈছে। চৰকাৰে 185টা ৰিলিফ কেম্প পৰিচালনা কৰিছে আৰু বৰ্তমানেও 67,697 ব্যক্তি ৰিলিফ কেম্পত আছে। 71 গৰাকী ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি গৈছে, অৰ্থাৎ মৃত্যু হৈছে, আৰু শিৱসাগৰৰ এজন ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে। আমি সকলোৱে ইতিমধ্যে আলোচনা কৰিছোঁ ক্ষয়ক্ষতিৰ পৰিমাণ। 397টা অংগনবাদী চেণ্টাৰ ক্ষতিগ্ৰস্ত হৈছে, 598খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে আৰু কেইবাটাও চৰকাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ এই বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত